আপোনালোকে চাই আছে টাইম 8 লৈ আহিছে প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি যেহেতু 19 তাৰিখৰ দিনটোৰ পৰা যি প্ৰতিবাদ হৈছিল যোৰাবাটত মেঘালয়ৰ সেই ঘটনাৰ পিছতে ভয়ংকৰ ঘটনাৰ পিছতে যি প্ৰতিবাদ সৃষ্টি হৈছিল আৰু তাৰ পাছত আজিৰ দিনটোত যেহেতু কালিৰ দিনটোত বৈঠক অনুষ্ঠিত হৈছিল তাৰ পাছৰ পৰা বৰ্তমান আজি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি আমি জনাই আছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ যোৰাবাটলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ সেই যি দুদিন ধৰি আজি 2-3 দিন ধৰি যেন অৱস্থা হৈ আছিল তাৰ পৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে সাময়িকভাৱে স্থগিত ৰাখিছে চালক সন্থাৰ প্ৰতিবাদ আৰু আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাছিলো তেওঁলোকক বুজাবলৈহে প্ৰতিবাদ সাব্যস্ত কৰিছো আমাক চৰকাৰে প্ৰতিশ্ৰুতি দিছে আমি আন্দোলন স্থগিত কৰিছো আমাৰ দাবী মানি নললে এই আন্দোলন পুনৰ আৰম্ভ কৰিম আৰু সাময়িকভাৱে আন্দোলন স্থগিত কৰাৰ পাছত এই মন্তব্য প্ৰতিবাদকাৰী আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি যোৰাবাটৰ বৰ্তমান স্বাভাৱিক অৱস্থা আৰু যেহেতু বিগত এই 2-3 দিন ধৰি যি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছিল যোৰাবাটত সমগ্ৰ যোৰাবাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছিল মেঘালয়ৰ বাহন আহিবল দিয়া নাছিলে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল মেঘালয় এই ভয়ংকৰ ঘটনাৰ পিছতে আৰু তাৰ পাছত আজিৰ দিনটোত স্বাভাৱিক অৱস্থা ঘূৰি আহিছে মেঘালয়ত আৰু বাহনসমূহ সুন্দৰভাৱে চলাচল কৰা দেখিবলৈ পোৱা গৈছে আৰু মেঘালয়ত আৰু প্ৰতিগৰাকী লোক বা এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে আৰু সাময়িকভাৱে এতিয়া স্থগিত ৰাখিছে মেঘালয়ৰ যি মেঘালয়ৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখা দেখিবলৈ পোৱা গৈছে আৰু যদি দাবীসমূহ মানি নলয় তেতিয়াহ'লে পুনৰ কিন্তু প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো যোৰাবাটত এতিয়া বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু বিগত একেদিনত যোৰাবাটত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল উত্তপ্ত অৱস্থাৰ সৃষ্টি হৈছিল প্ৰতিবাদ সৃষ্টি হৈছিল আৰু তাৰ পাছত কালিৰ দিনটোত যেহেতু সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাকে ধৰি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি শীৰ্ষ পৰ্যায়ৰ বহু অফিচাৰ উপস্থিত আছিলে তাত আৰু তাৰ পাছত বিষয়বোৰ উপস্থিত কৰাৰ পিছত কালিৰ দিনটোত এই যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ পাছত মেঘালয়ৰ তৰফৰ পৰা যি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে সেই প্ৰতিশ্ৰুতিৰ পিছত কিছু সামকতা দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ এই যোৰাবাটৰ পৰিস্থিতি আৰু বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু বিগত এইকেইদিনত যোৰাবাটৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিলে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছিলে যোৰাবাটত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছত আজিৰ দিনটোত ক'ব লাগিব যোৰাবাটত সকলোখিনি পূৰ্বৰ দৰে নৰ্মেল হোৱা দেখিবলৈ পোৱা গৈছে আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি আৰু বৰ্তমান যদি কওঁ যে আজিৰ দিনটোৰ কথা যদি কওঁ আজিৰ দিনটো কোনো প্ৰতিবাদ সাব্যস্ত কাৰণে যিহেতু মেঘালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে সদৌ অসম কেব চালক সন্থাকে ধৰি বহুকেইটা দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিলে মেঘালয়ৰ বিৰুদ্ধে গৰজি উঠিছিলে যিহেতু মেঘালয়ে যি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে অসমৰ বাহনৰ সৈতে তাৰ পাছত প্ৰতিগৰাকী লোক গৰজি উঠিছিল আৰু বৰ্তমান মেঘালয়ত যোৰাবাটৰ পৰিস্থিতি বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা দেখিবলৈ পোৱা গৈছে যোৰাবাটত কোনো ধৰণৰ বৰ্তমান অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু কালিৰ দিনটোত যিহেতু কৈছিলে যে বৰ্তমান সাময়িকভাৱে এই যি প্ৰতিবাদ সেয়া স্থগিত ৰখাৰ কথা কৈছিল আৰু বৰ্তমান ঠিক তেনেধৰণে সাময়িকভাৱে স্থগিত ৰাখিছে আৰু যদি দাবীসমূহ পূৰণ নহয় তেতিয়াহ'লে এই যি প্ৰতিবাদ পুনৰ হ'ব বুলি মন্তব্য কৰিছিলে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে স্বাভাৱিক জনজীৱনলৈ ঘূৰি আহিছে যোৰাবাটৰ পৰিস্থিতি বৰ্তমান যোৰাবাটৰ পৰিস্থিতি যথেষ্ট শান্ত বুলি ক'ব লাগিব যেহেতু পূৰ্বৰ যি পৰিস্থিতি আছিলে অৰ্থাৎ যি প্ৰতিবাদৰ লগতে যেনেধৰণে বাহনসমূহ ৰখাই দিছিলে বা সেইসমূহ বৰ্তমান নাই আৰু এক স্বাভাৱিক জনজীৱনলৈ ঘূৰি অহা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত ক'ব লাগিব যে যিসকল তাৰ প্ৰতিবাদকাৰীসকলে মন্তব্য কৰিছিলে যে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বৰ্তমান সেই যি প্ৰতিবাদ স্থগিত ৰখা হৈছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্তমান পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আগৰ যি জনজীৱন আছিলে যোৰাবাটৰ এই জনজীৱনলৈ ঘূৰি আহিছে কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিম মানুহ
বাৰম্বাৰ এইখিনি কথা ভাবি আৰু ক'ব নোৱাৰোঁ কিমান কথা ৰাইজৰ বিভিন্নজনে আমাক পৰামৰ্শ আগবঢ়াইছে যিহেতু আমি সকলো খাটি খোৱা চালক আমি গাড়ী EMI দিব লাগে বিভিন্ন ধৰণে আমাৰ গুৱাহাটীত খৰচ আছে গতিকে প্ৰতিবাদটো দীঘলীয়া হৈ গৈ থাকিলে সহাটো আমাৰ কাৰণে অসম্ভৱ আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাই তেওঁলোকক বুজাবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ তেওঁলোকে আমাৰ গাড়ী ভাগিছে আগতেও ভাগিছে আমি এতিয়ালৈকেও ধৈৰ্য ধৰিছোঁ আমি গাড়ী ভাগা চিগা কৰা নাই চৰকাৰৰ ওপৰত শেষ ভৰসা কৰিছোঁ আগতেও চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই এইবাৰ চাওঁ সামূহিকভাৱে আজিৰ কাৰণে আমি স্থগিত ৰাখিছোঁ যিহেতু এই সংগ্ৰামখনত বিভিন্ন দল সংগঠনে আমাক সহযোগিতা আগবঢ়াইছে তেওঁলোকে নিজে এই দিনটো আমাৰ লগত আছে তেওঁলোকৰ লগত পৰামৰ্শ কৰি চৰকাৰৰ লগত যদি যিমান সম্ভৱ হয় এখন মিটিং কৰি তেওঁলোকৰ এই দাবীসমূহ লিখিত ৰূপত আমি আনিব পাৰিলে এই প্ৰতিবাদখন স্তব্ধ কৰিম আৰু যদি এইসমূহ সম্ভৱ নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত অসমবাসীৰ ৰাইজৰ সহযোগত ৰাইজে যি সিদ্ধান্ত আগবঢ়াব সেই সিদ্ধান্তৰ মতে আগুৱাই যোৱা হ'ব আচলতে আমি যি এই প্ৰতিবাদ কৰিছিলোঁ সমগ্ৰ চালক আৰু বহুকেইটা আমাক দল সংগঠনে আচলতে সমৰ্থন কৰিছিল তেওঁলোক অহৰহে আমাৰ লগত লাগি আছিল তো যদি প্ৰাৰম্ভিক আলোচনাৰ পাছত মন্ত্ৰী মহাশয়ে বা চৰকাৰ পক্ষৰ ফালৰ পৰা যি আমি মেমৰেণ্ডাম দিছোঁ তাৰ দাবী যদি নামানে বা আকৌ পুনৰাবৃত্তি কৰে তেওঁলোকে তেতিয়াহ'লে যি হৈ আছে ইয়াতকৈ হয়তো আমি বেছি কৰিম আৰু আলোচনাৰ মাধ্যমে আগবাঢ়িম কথাখিনি তেওঁলোক জংঘলী হ'ল বুলি আমিওতো জংঘলী হ'ব নোৱাৰোঁ এতিয়া আজি চাওক আপোনালোকে আজি তিনিদিন আমি ঘাইপথটো বন্ধ ৰাখিছিলোঁ ৰাখোঁতে তেওঁলোকৰ 30 টকাৰ পিঁয়াজ 100 টকা পাইছেগৈ পেট্ৰল পাম্পত পেট্ৰল নোহোৱা হৈছে তো ক'ৰবাত নহয় ক'ৰবাত যথেষ্টখিনি অসুবিধাত ভুগিছে আৰু কেতিয়াও এইটোও আমি ক'ব নোৱাৰোঁ যে কোনোবা এটা সংগঠনে কৰিছে হয়তো তাৰ 60% মানুহো বেয়া হ'ব পাৰে ক'ৰবাত 40% মানুহ ভাল আছে আৰু এইটো আচলতে ফাণ্ডামেণ্টেল ৰাইটছ যিমানখিনি কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী আমি যাব দিব লাগিব কিন্তু নেক্সট টাইম আকৌ যদি এনেকুৱাই হৈ থাকে সেইখিনিও যাব নিদিওঁ সেই ফাণ্ডামেণ্টেল ৰাইটছ বুলি তেতিয়া চিন্তা নহয় কাৰণ আমাৰ জীৱনৰ যদি নিৰাপত্তা তাত নাই তেতিয়াহ'লে ইয়াতো আমি কাৰোবাৰ জীৱনৰ নিৰাপত্তা দি ৰাখি থাকিব নোৱাৰোঁ আইন হাতত তুলিব আমিও বাধ্য হ'ম এইটো সাময়িকভাৱে স্থগিত ৰখা হৈছে ৰাইজৰ বিভিন্নজনে আমাক পৰামৰ্শ আগবঢ়াইছে যিহেতু আমি সকলো খাটি খোৱা চালক আমি গাড়ী EMI দিব লাগে বিভিন্ন ধৰণে আমাৰ গুৱাহাটীত খৰচ আছে গতিকে প্ৰতিবাদটো দীঘলীয়া হৈ গৈ থাকিলে সহাটো আমাৰ কাৰণে অসম্ভৱ আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাই তেওঁলোকক বুজাবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ তেওঁলোকে আমাৰ গাড়ী ভাগিছে আগতেও ভাগিছে আমি এতিয়ালৈকেও ধৈৰ্য ধৰিছোঁ আমি গাড়ী ভাগা চিগা কৰা নাই চৰকাৰৰ ওপৰত শেষ ভৰসা কৰিছোঁ আগতেও চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই এইবাৰ চাওঁ সামূহিকভাৱে আজিৰ কাৰণে আমি স্থগিত ৰাখিছোঁ যিহেতু এই সংগ্ৰামখনত বিভিন্ন দল সংগঠনে আমাক সহযোগিতা আগবঢ়াইছে তেওঁলোকে নিজে এই দিনটো আমাৰ লগত আছে তেওঁলোকৰ লগত পৰামৰ্শ কৰি চৰকাৰৰ লগত যদি যিমান সম্ভৱ হয় এখন মিটিং কৰি তেওঁলোকৰ এই দাবীসমূহ লিখিত ৰূপত আমি আনিব পাৰিলে এই প্ৰতিবাদখন স্তব্ধ কৰিম আৰু যদি এইসমূহ সম্ভৱ নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত অসমবাসীৰ ৰাইজৰ সহযোগত ৰাইজে যি সিদ্ধান্ত আগবঢ়াব সেই সিদ্ধান্তৰ মতে আগুৱাই যোৱা হ'ব আচলতে আমি যি এই প্ৰতিবাদ কৰিছিলোঁ সমগ্ৰ চালক আৰু বহুকেইটা আমাক দল সংগঠনে আচলতে সমৰ্থন কৰিছিল তেওঁলোক অহৰহে আমাৰ লগত লাগি আছিল তো যদি প্ৰাৰম্ভিক আলোচনাৰ পাছত মন্ত্ৰী মহাশয়ে বা চৰকাৰ পক্ষৰ ফালৰ পৰা যি আমি মেমৰেণ্ডাম দিছোঁ তাৰ দাবী যদি নামানে বা আকৌ পুনৰাবৃত্তি কৰে তেওঁলোকে তেতিয়াহ'লে যি হৈ আছে ইয়াতকৈ হয়তো আমি বেছি কৰিম আৰু আলোচনাৰ মাধ্যমে আগবাঢ়িম কথাখিনি তেওঁলোক জংঘলী হ'ল বুলি আমিওতো জংঘলী হ'ব নোৱাৰোঁ এতিয়া আজি চাওক আপোনালোকে আজি তিনিদিন আমি ঘাইপথটো বন্ধ ৰাখিছিলোঁ ৰাখোঁতে তেওঁলোকৰ 30 টকাৰ পিঁয়াজ 100 টকা পাইছেগৈ পেট্ৰল পাম্পত পেট্ৰল নোহোৱা হৈছে তো ক'ৰবাত নহয় ক'ৰবাত যথেষ্টখিনি অসুবিধাত ভুগিছে আৰু কেতিয়াও এইটোও আমি ক'ব নোৱাৰোঁ যে কোনোবা
এটা সংগঠনে কৰিছে হয়তো তাৰ 60% মানুহো বেয়া হ'ব পাৰে ক'ৰবাত 40% মানুহ ভাল আছে আৰু এইটো আচলতে ফাণ্ডামেণ্টেল ৰাইটছ যিমানখিনি কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী আমি যাব দিব লাগিব কিন্তু নেক্সট টাইম